খৰচটো আহিছে এতিয়া বৰ্তমান যিখিনি আছে লাভটো আছে ইউটিউবত চাই একবাৰ কৰি চালোঁ পানী দিব লাগে পানী ফুলত সাৰ নালাগে সাৰ গোবৰে দিছোঁ অলপ নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ এই কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ বৰপিত গাঁৱত ইয়াতে জগদীশ ঠাকুৰীয়া নামৰ এজন কৃষকে খুব ধুনীয়াকৈ নাৰ্জী ফুলৰ খেতি কৰিছে মই প্ৰথমে আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁ নাৰ্জী ফুলৰ পথাৰখন আমাৰ দৰ্শকসকলে চাব পাৰে প্ৰায় তেওঁ 6 কঠামান মাটিত এই নাৰ্জী ফুলৰ খেতি কৰিছে তেওঁ প্ৰথমবাৰৰ কাৰণে এই নাৰ্জী ফুলৰ খেতি কৰিছে ইউটিউবত তেওঁ প্ৰথম দেখিছিলে এই নাৰ্জী ফুলৰ খেতি তাৰপাছতে তেওঁ কলিকতাৰ পৰা বীজ ক্ৰয় কৰি আনি অনলাইনত বীজ ক্ৰয় কৰি আনি তেওঁ এই পৰীক্ষামূলকভাৱে এবাৰ কৰি চাইছে আৰু যথেষ্ট বৰ্তমানলৈ তেওঁ যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হৈছে বুলি আমাক ইতিমধ্যে তেওঁ জনাইছে আমি তেওঁলোকৰ কথা বতৰা হৈছিল কথা বতৰাত তেওঁ আমাক জনাইছিলে যে এতিয়ালৈকে তেওঁ বহুখিনি ফুল বিক্ৰী কৰিছে আৰু যি ইয়াত খৰচ হৈছিল সেইখিনি ইতিমধ্যে তেওঁ পাবলৈ সক্ষম হৈছে আৰু এতিয়া এই যে যি দেখিছে লাভৰ ঘৰত আছে আৰু এই ফুলবিলাক তেওঁ বিক্ৰী কৰে গুৱাহাটীৰ ফেঞ্চি বজাৰত আজি আমাৰ দৰ্শকসকলক এই নাৰ্জী ফুলৰ খেতি কৰি আমাক কৃষকসকল কেনেকৈ লাভান্বিত হ'ব বা ফুলক কেনেকৈ ব্যৱসায় হিচাপে ল'ব পাৰে বা ফুলৰ খেতি আমাৰ অসমৰ বিভিন্ন ঠাই আছে এই বিভিন্ন ঠাই নৈপৰীয়া ঠাই আছে তেওঁলোকে এই কলচী নদীৰ পাৰতে এই এনেকুৱা নাৰ্জী ফুলৰ খেতি কৰি আছে আৰু আমাৰ অসমতো এনেকুৱা কলচী নদীৰ দৰে বহু নদী আছে আৰু সেই নদী পাৰবোৰ আমাৰ কৃষকসকলে পেলাই ৰাখে সেই পেলাই ৰখা ঠাইসমূহত এনেকুৱা কিছুমান ফুলৰ খেতি বা অন্যান্য কিছুমান কাম কৰিব পাৰে সেই বিষয়ে কিছু আভাস দিবলৈ আজি আমি চেষ্টা কৰিম দাদা মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ অসমততো বৰ বেছি ফুলৰ খেতি কৰা নহয় আমিও বৰ বেছি ফুলৰ খেতি এনেকৈ কৰা দেখা নাই কিন্তু ইয়াতহে দেখিছোঁ এই ফুলৰ খেতি কৰা কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে নাই ইউটিউবতে চালোঁ চাই ফেৰ একবাৰ সেনেকৈ খেতিখন কৰি চালোঁ মানে ইউটিউবত চাইছে আৰু ইউটিউবত চাইজ কৰিলোঁ পলিটো কেলকাতাৰ পৰা লৈ আহিলোঁ অৰ্ডাৰত দি মানে গুটিটো কলকাতাৰ পৰা আহিছোঁ অনলাইনে দি তাৰপিছত এতিয়া ফুলৰ এতিয়াতো আপুনি প্ৰথমবাৰ কৰিছে ফুল নহয় জানো এই লাগে প্ৰথমবাৰ এতিয়া ফুল বিক্ৰী হৈছে নাই বিক্ৰী হৈ আছে এইটো ফুলটো ক'ত দিয়ে এইটো এই দিওঁ ফেঞ্চি বজাৰতে তাৰ পৰা বেপাৰী আহেনে বেপাৰী নাই লৈ যাওঁ আমি নিজে লৈ যাওঁ আমি ফেঞ্চিত ফেঞ্চিত হয় মানে এইটো আধা বিঘাতকৈ অলপ বেছি হ'ব এইটো 6 কঠা আছে এতিয়া 1 বিঘাতকৈ বেছি আছে 6 কঠা আছে প্ৰথম কমেদি গ'লোঁ প্ৰথম 6 কঠা কৰিলোঁ চালোঁ কেনে হয় তাৰপিছত আৰু নেক্সট বাৰ যদি ভাল হয় এইবাৰ নেক্সট বাৰ আৰু কৰা যাব বেছি কৰা যাব এইবিলাক এই প্ৰথম বেছি দিন বিক্ৰী হোৱা নাই বেছি ফুল কম ফুল বিক্ৰী হৈছে মূলটো আহিছে আৰু খৰচটো আহিছে এতিয়া বৰ্তমান যিখিনি আছে লাভটো আছে লাগেতো 3 মাহ 4 মাহ থাকিব লাগে 3 মাহ 4 মাহ থাকিব এইটো ইয়াত লগাইছিলোঁ কাতি মাহ লগাইছিলোঁ ফুল এই মাঘত লাগিলে 3 মাহ লাগে মাঘ ফাগুন চৈত বহাগখিনি বিক্ৰী কৰিব পৰা যাব দাদা আমি যদি এতিয়া ফুলৰ খেতি আপুনি এতিয়া বজাৰখন পাবলৈ সক্ষম হৈছে নহয় জানো বজাৰখন পাইছে বজাৰখন পাইছোঁ ভালেই পাইছোঁ দামবিলাক কেনেকৈ বিক্ৰী কৰে দাম এইটো কুৰি চিষ্টেম যায় কুৰি 20ডাল মালা থাকে 20ডাল মালা এডাল মালত 18টা 20টা 19টা এনেকৈ থাকে কুৰি 500 600 700 কিনি যায় একদম কমটো মিনিমাম 300 কমটো মানে 20ডাল মালা 20ডাল মালা এক কুৰি ইয়াত বনাই নিব লাগে তাত দিব লাগে তাতে বেপাৰী বিকা বেছি টেনশ্যন নাই নিয়াৰ পিছতে বিক্ৰী হয় বস্তুটো দাম কমটো বেলেগ কথা দাদা এইখিনি এতিয়া প্ৰথম যেতিয়া লগাইছিলে আপুনি যে ফুলৰ খেতিৰ বিষয়ে বৰ বেছি নাজানিছিলে ইউটিউবত চাইছে নহয় জানো তাৰপিছত তেনেকৈ কৰি দিছে আৰু সেনেকুৱাকৈ কৰি দিছোঁ ইউটিউবত চাই একবাৰ কৰি চালোঁ আমাৰ দৰ্শকসকলে চাব পাৰে যথেষ্ট ফুল খুব ধুনীয়া হৈছে গছত ফুল মানে লম্বা লম্বা ফুল লাগি আছে চাব পাৰে এইবিলাক প্ৰতিটো ঠাইতে খুব ধুনীয়াকৈ ফুলি আছে এই কথাখিনি মানে আপোনাৰ নিজে কৰিছে আৰু নিজে কৰিছোঁ ইউটিউবত চাইছোঁ নিজে কৰিছোঁ আৰু তাৰপৰা দিয়া বৰষুণ লোৱা নাই নিজে কৰিছোঁ এই ফুলবিলাক কেনেকুৱা কামত লগাই কিবা আইডিয়া আছেনে আপোনাৰ আইডিয়া এইটো আৰু ফুল বোলা বস্তুটো আৰু পূজাতে লগাই বাকী বেলেগ কামত যদি ব্যৱহাৰ হয় গম পোৱা নাই এতিয়াখিনি বৰ্তমান গম পোৱা নাই এইখিনি আমাৰ যদি কোনো কৃষকে ফুলৰ খেতি কৰোঁ বুলি ভাবে এইটো ফুলৰ খেতি মানে কাতি মাহতে লগাব লাগিব নহয় জানো কাতি মাহতে লগাব পাৰি তাৰ আগতো লগাব পাৰি আৰু এতিয়াও সময় আছে পুতা এতিয়াও সময় আছে আপুনি ফেঞ্চি বজাৰত দিবলৈ যায় তেনেকৈ যদি ধেমাজি এজন কৃষকে যদি খেতি কৰিবলৈ সেই তেওঁলোকেতো আহি ফেঞ্চি বজাৰত দিব নাই বেলেগ আৰু জাগাই মাৰ্কেট আছে নহয় জাগাই মাৰ্কেট আজিকালি সকলো বস্তু বিক্ৰী হয় চব জাগাতে চব মাৰ্কেট আছে চবতে বিক্ৰী হয় বেপাৰীও আহিছিল বেপাৰীক নিদিলোঁ খালি সিমান আৰু মোৰ দামটো অলপ কমে তাকে নিলে অলপ দামটো বেছি পোৱা যায় পানী দিব লাগেনে পানী দিব লাগে পানী ফুলত সাৰ নালাগে সাৰ গোবৰে দিছোঁ অলপ সাৰ দিব নালাগে তাৰপিছত পানী
লাগে পানী 3বাৰ 4বাৰ লাগে মাহত 2-1বাৰ লাগে মুঠতে মাহত দুই একবাৰ 2-1বাৰ লাগে পানী লাগে নিশ্চয় দাদা আমাৰ ওচৰতে আৰু এজন দাদা আছে ইয়াৰে ওচৰ পাজৰ কৃষক আমি তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে ভালে আছোঁ ফুলৰ খেতি কেনেকুৱা দেখিছে ফুলৰ খেতি ভালে দেখা পাইছোঁ এতিয়া বৰ্তমান হয় ইয়াতো আমাৰ সম্ভৱ এইখিনিত দাদাই প্ৰথম কৰিছে প্ৰথম এয়া কৰিছে এনেই কিবা এটা মানে এইটো যে ফুলৰ খেতি যে এনেকৈ কৰিব পাৰি এই কথাটো আগতে সম্ভৱ জানিছিলেনে নাই গম পোৱা নাছিলোঁ সিও ইউটিউবত চাই পেলাই ক'লে বোলে মই এবাৰ ফুলৰ খেতিখিনি কৰি চাওঁ তাকে চালে আৰু যদি লাভ হয় বা তেওঁ যদি ভাল ফলাফল পাবলৈ হয় পৰৱৰ্তী সময়ত আপুনিও কৰিবলৈ চাব চাগে নিশ্চয় কৰিবা চেষ্টা এখন ফুলৰ খেতি গঢ় লৈ উঠিব নহয় জানো হয় হয় আৰু সম্ভৱ এনেকৈ আমি দেখিছোঁ কলৰ খেতিও তেনেকৈ গঢ় লৈ উঠা আছে সম্ভৱ কৰিছে প্ৰথম আমি 2 কৰি চালোঁ তাৰপিছত গোটেইখিনি মানুহে কৰি আছে কলৰ খেতি ঠিক তেনেকৈ যদি এতিয়া ফুলটো যদি ভাল হয় ফুলৰ মানে এখন এই নৈ পাৰটো এতিয়া এখন ফুলৰ নিচিনা হৈ পৰিব নহয় জানো হয় হয় কলচী নৈ নহয় হয় হয় কিন্তু ইয়াতে আমাৰ বহুত পানীৰ অসুবিধা পাই আছোঁ লাইনৰ অসুবিধা পানীৰ অসুবিধা পানী দিব পৰা মানে সেই নাই আৰু মানে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই আমি না আবেদন কৰা গৈছিল কিন্তু কোনো আমাক সুবিধা দিয়া নাই এতিয়ালৈকে চৰকাৰে এই ইয়াতে কৃষক অফিচ এটা আছিল নহয় তাতে জনা গৈছে এগ্ৰিকালচাৰ অফিচলৈ গৈছে নেকি কেতিয়াবা নাই অফিচলৈ তাতে যোৱা নাই ইয়াতে গৈছিলোঁ এই চম্পকনগৰ বুলি কয় ইয়াতে এটা কাৰ্যালয় আছে তাত গৈছিলোঁ তাতে এটা শাখা কাৰ্যালয় আছে তাত গৈছিলোঁ মানে যিটো জিলা কৃষি কাৰ্যালয় আছে তাত গৈ আপোনালোকে তাত এটা হেৰি থাকে মানে কৃষি কাৰ্যালয় তাত এটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট থাকে তাতে এনেকুৱা পানী চানীখিনি ব্যৱস্থাখিনি তেওঁলোকে অলপ তেওঁলোকৰ লগত যোগাযোগ কৰি চাবচোন পায় যদি আপোনালোকে হ'ব দিয়ক আপোনালোকে হেমাংগ ঠাকুৰীয়া তেখেতো আছে তেখেত আমাৰ সমষ্টিৰ বিধায়ক তেখেতৰ পৰাও যাতে অলপ সহায় পাওঁ তাকে আৰু মানে কি বস্তুবিলাক আপোনালোকে এইবিলাক যে কাম কৰি আছে বা এনেকৈ খেতি কৰি আছে কথাবিলাক সম্ভৱ কৃষি কাৰ্যালয়বিলাকেও নাজানে বা হেমাংগ ঠাকুৰীয়াৰ দৰে মানুহবিলাকেও নাজানে আৰু তেওঁলোকেও চাবলৈও নাহে গতিকে কথাবিলাক কিবা এটা পাবলৈ হ'লে আপোনালোকে নিজে অলপ কষ্ট কৰিব লাগিব আমাৰো তাৰমানে টাইমো মানে নাই আৰু খেতিয়কতে লাগি থাকে যায় এতিয়া ধৰ এই তামোলবিলাকতে বেমাৰ লাগি আছে এতিয়া যদি পানী যদি দিব পৰা গ'ল হয় বেমাৰটো নিশ্চয় গুচি গ'ল হয় এনে এতিয়া বেমাৰ হ'লে আপোনালোকে কেনেকৈ ঠিক কৰিব এতিয়া পানীয়ে বেমাৰত এতিয়া পানীয়ে মেইন সমস্যা বুলি গম পায় পানী দিলে তামোলৰ বেমাৰটো গুচি যায় সেই ফুলতো এতিয়া পানী লাগে খাদ্যতে পানী দিব পৰা নাই এতিয়া যদি ইয়াতে বৰ্ডিং টাইপ বহি দিলা হয় বা লাইনৰ ব্যৱস্থা কৰি দিলা হয় আমি পানীটো দিব পৰা গ'ল হয় বা চলাৰ চিষ্টেম কৰি দিলা হয় পানী চানী দিব পাৰিলোঁ হয় ইয়াতকৈ আৰু বেছি আৰু কৰি দেখুৱাব পাৰিলোঁ হয় বেছি হ'লে ঠাইতে পানী হ'ল হয় যেতিয়া বিচাৰে তেতিয়া বস্তু দিব পৰা নাই এতিয়া পানী লাগে পানী দিব পৰা নাই সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হৈ আছে আমি যি বিভাগ আছে তেওঁলোকক কাম চাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ